ছৈয়দ মুস্তাক আলী টি-20 ট্ৰফীৰ আজি এখন গ্ৰুপ ডিৰ গুৰুত্বপূৰ্ণ খেল অনুষ্ঠিত হৈছে আৰু খেলখন আছিল অসম আৰু ৰেলৱেৰ মাজত। খেলখনত অসম দলে সুন্দৰ প্ৰদৰ্শন কৰে আৰু 3 উইকেটত জয়লাভ কৰে। অসম দলৰ হৈ সকলোতকৈ ভাল প্ৰদৰ্শন কৰে মুখতাৰ হুছেইনে। তেওঁ বেটিং আৰু বলিং দুয়োটাৰে ভাল প্ৰদৰ্শন আগবঢ়ায়। তেওঁ এইবাৰ IPLৰ অকশ্যনত যিহেতু নাম আহিছে, তেওঁ এই প্ৰদৰ্শনেৰে তেওঁ নিজলৈ এটা আত্মবিশ্বাস লৈ আনিব। ৰেলৱেছে টছত জিকি প্ৰথম বেটিং কৰিবলৈ আহে আৰু 19 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 127 ৰান কৰিবলৈ সক্ষম হয়। পিছত অসম দলে বেটিং কৰিবলৈ আহে আৰু 18 অভাৰ 4টা বলত 7টা উইকেটৰ বিনিময়ত 129 ৰান কৰি খেলখনত 3 উইকেটত জয়লাভ কৰে। আমি যদি অসমৰ বলিং কাৰ্ডখন চাবলৈ যাওঁ, তেন্তে মুখতাৰ হুছেইন 4 অভাৰ দি 18 ৰান দিছে, এটা মেডেন আৰু 4টা উইকেট লাভ কৰিছে। মিন্ময় দত্তই 4 অভাৰ দিছে, 28 ৰান দিছে আৰু লগতে 2টা উইকেট লাভ কৰিছে। আকাশ সেন গুপ্তাই 4 অভাৰ 23 ৰান দি 2টা উইকেট লাভ কৰিছে। ৰিপন ডেকাই 3 অভাৰ 3টা বলত 38 ৰান দি 1টা উইকেট লাভ কৰিছে আৰু অভিনৱ চৌধুৰীয়ে 4 অভাৰ 18 ৰান দি 1টা উইকেট লাভ কৰিছে। খুব ভাল বলিং প্ৰদৰ্শন কৰিছে অসম দলে। এতিয়া আমি অসমৰ বেটিং কাৰ্ডখন চাওঁ আহক। স্বৰূপম পুৰকায়স্থই 11টা বলত 16 ৰান কৰিছে, 3টা ফ'ৰ কোবাইছে তেওঁ। ৰোহিনন্দন পেগুৱে 33টা বলত 35 ৰান কৰিছে, 4টা ফ'ৰ কোবাইছে। ডেনিছ দাস কেপ্টেইন, তেখেত 10টা বলত 18 ৰান কৰিছে আৰু 3টাকৈ ফ'ৰ কোবাইছে। সুমিত ঘাদিগাওকাৰ 12 বলত 18 ৰান কৰিছে, 1টা ফ'ৰ আৰু 1টা ছিক্স। চাহিল জেনে 1 ৰানো কৰিবলৈ নোৱাৰিলে, 1টা বলতে আউট হৈছে। জিতুমণি কলিতা 11টা বলত 3 ৰানহে কৰিবলৈ সক্ষম হৈছে। আকাশ সেন গুপ্তাই 6 বলত 3 ৰান কৰিছে। নিপন ডেকাই 16 বলত 3 ৰান কৰিছে, 1টা ফ'ৰ কোবাইছে। মুখতাৰ হুছেইনে 12 বলত 22 ৰান কৰিছে, 2টা ফ'ৰ আৰু 1টা ছিক্স। তেওঁ ভাল বেটিং প্ৰদৰ্শন কৰিছে মুখতাৰ হুছেইনে। আৰু শেষত 18 অভাৰ 4টা বলত 129 ৰান কৰিছে, 7টা উইকেটৰ বিনিময়ত আৰু এই খেলখন অসম দলে 3 উইকেটত জয়লাভ কৰে। গোটেই খেলখন চাবলৈ গ'লে অসমৰ হৈ মুখতাৰ হুছেইনে আটাইতকৈ ভাল প্ৰদৰ্শন কৰিছে। তেওঁ বেট আৰু বলিং দুয়োটাতে উজলিছে। এয়া আছিল অসমৰ প্ৰথম খেলখনৰ আপডেট। আশা কৰিছোঁ অসম দলে এনেদৰে ভাল প্ৰদৰ্শন কৰি যাব। এয়া আছিল আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।